হিৰক গীটাৰখন লোৱা আজি গীটাৰত লোকগীত অকণ এক্সপেৰিমেণ্ট চলিব কেনেকুৱা হ'ল গীটাৰত লোকগীত দিয়া আৰম্ভ কৰা মায়াৰ সাগৰত নৌকা মেলি দিলি আশাৰে মেলিলি নাও মাটিৰে দেহাতি মিছাতে সজালি সকলো মায়াৰে যায় সকলো মায়াৰে যায় ধন ধন বুলি ধনকে ঘটিছা পৰম যতন কৰি পৰম যতন কৰি ধনু ৰৈব পৰি জীৱ যাইব চলি লগে যাইব চলি খৰি লগে যাইব চলি খৰি হে হৰি বেতেৰে কোবাইলা তপতে ঢালিলা খুদে তাই স্বামী ক'ত বুলি নকওঁ স্বামীৰ কথা নহওঁ মই বিধৱা মৰি যাম হাতে জোৰ কৰি জেৰেঙা পথাৰ কান্দে জয়মতী হা প্ৰাণৰ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰা লওঁ চৰণৰে ধূলি লওঁ চৰণৰে ধূলি লওঁ চৰণৰে ধূলি আপোনালোকে যে প্ৰথম লোকগীতটো শুনিলে সেই লোকগীতটো আগতে বাণীবদ্ধ হোৱা নাই মুখে মুখে প্ৰচলিত হৈ নহয় জানো গতিকে আজি আপোনালোকৰ আগত পৰিৱেশন কৰা হ'ল কেনে লাগিল বাৰু কমেণ্ট এটা কৰিবচোন আৰু এটা ডাঙৰ এনাউন্সমেণ্ট দিব ওলাইছোঁ আমাৰ ৰাইজে মিলি এটা লোকসংগীতৰ দল তৈয়াৰ কৰিছে যে আপোনালোকৰ অঞ্চলত অনুষ্ঠান কৰাৰ মানসেৰে গতিকে তাৰ বাবে লাগিব আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ আন্তৰিকতাৰ গতিকে আপোনালোকৰ অঞ্চলত যদি লোকসংগীতৰ অনুষ্ঠান ৰাখিম বুলি ভাবিছে লোকগীতৰ গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে মই কণ্টেক্ট নম্বৰ দি দিছোঁ একেবাৰে কম বাজেটত আৰু আমাৰ দলৰ মুখ্য উদ্দেশ্য হ'ল কি লোকসংগীতসমূহ জীয়াই ৰখা আৰু লোকসংগীতসমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰা গতিকে একেবাৰে কম বাজেটত কিন্তু অহা যোৱা কৰাটো এটা বাজেট থাকে নহয় গতিকে তেওঁলোকৰো কথা আছে গতিকে একেবাৰে কম বাজেটত বহুত বেছি বাজেট একো নহয় আপোনালোকৰ অঞ্চলত লোকগীত পৰিৱেশন কৰা হ'ব গতিকে আপোনালোকে যদি বিচাৰে আমাৰ দলটিক তেনেহ'লে মই সেয়া নম্বৰ দি দিছোঁ আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আমাৰ দলৰ ইতিমধ্যে প্ৰস্তুতিসমূহ হৈ আছে আৰু বহুত ভাল বাঁহীবাদক আছে আৰু কোনো আধুনিক ইনষ্ট্ৰুমেণ্ট নাথাকে মানে ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্ট একো নাথাকে গোটেইখিনি আজি যদিও আমাৰ গীটাৰ এখন আছে বিশেষ এটা কাৰণত আমাৰ টোকাৰীখন মানে দতৰাখন অলপ ষ্ট্ৰিং ছিগি গ'ল গতিকে আজি গীটাৰখনলৈ কৰা হৈছে কিন্তু গীটাৰখন আমাৰ যেতিয়া অনুষ্ঠান থাকিব তেতিয়া নাথাকে থাকিব জানো তেতিয়া নাথাকে তেতিয়া দতৰা থাকিব গতিকে আপোনালোকক যদি প্ৰয়োজন হয় আমাৰ দলটি আপোনালোকে সেয়া কণ্টেক্ট নম্বৰ দিছোঁ যোগাযোগ কৰিব পাৰে আৰু অলপ মৰম দিয়ক নিজৰে মানুহ আৰু অলপ ছাপোৰ্ট কৰক আৰু আপোনালোকৰ মৰম আৰু আগ্ৰহ আৰু আপোনালোকৰ যি আদৰ তাত অভিভূত হৈ এই সাহসটো কৰা হৈছে গতিকে আপোনালোকে এইকণ সহায় কৰিব বুলি আমি আশা কৰিলোঁ নহয় জানো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ